কৃষ্ণ কৃষ্ণ ছাৰ বিপুল শইকীয়া বাপ আহি পালে তিতাবৰ জিলাৰ পৰা ভক্তিপূৰ্ণ সেৱা জনাইছোঁ আৰু বাপৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আজি 19 তাৰিখে আসন প্ৰতিষ্ঠা হৈছিলে আজি তেখেতে পলমকৈ হ'লেও দেখা দিছে তথাপিও আমি তেখেতক ধন্যবাদ জনাইছোঁ জয় গুৰু শংকৰ কৃষ্ণ আজি আমাৰ 96 সংখ্যৰ যি মূল অধিৱেশন কেন্দ্ৰ ইয়াত মূল কাৰ্যালয়ত আজি এয়া আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনৰ কৃষ্ণ পৰিচয়টো দি দিয়ক প্ৰভু আৰু আমাৰ কৃষ্ণ মোৰ নাম শ্ৰী লীলাৰাম বৰা কৃষ্ণ কৃষ্ণ হয় হয় কৃষ্ণ 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 আইগৰাকী আমাৰ কৃষ্ণ গতিকে ইয়াতে সিদ্ধ প্ৰসাদ লৈ আছে ভকতে কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ নাহব মহামহন্ত চাউথ কৃষ্ণ মাধৱ মাধৱ জয় গুৰু শংকৰ একেলগে ফটো এটা ল'ব লাগিছে ফটো এটা মাৰি মেলি এতিয়া মোবাইল চুইচ অফ হৈ গ'ল আপুনি নহয় এজনে মাৰি দিয়কচোন আমি 96 সংখ্যৰ যি নাম্বাৰ দি থৈ যাম মবন্ধা এৰাতলি যি পবিত্ৰ ধাম পুণ্যতীৰ্থ নৈমিষাৰণ্য ক্ষেত্ৰ উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্ম অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আজি আমাৰ পৰম শ্ৰদ্ধাৰ বাপ সমস্তক আজি দৰ্শন পালোঁ আৰু তেৰা সমস্তৰ আজি অনুভৱ অকণমান জানিব বিচাৰিছোঁ কৃষ্ণ কৃষ্ণ জয় শংকৰ মাধৱ আমি আজি প্ৰায় আমাৰ কথাহে কৈছোঁ আমি এবছৰমানৰ পৰা আমি এই অনুষ্ঠানভাগৰ লগত জড়িত হৈ আছোঁ কৃষ্ণ কৃষ্ণ আমি পৰিকল্পনাৰ সভাপতি হিচাপে আছোঁ আৰু সকলোখিনি আমাৰ কৰ্ম শেষ কৰাৰ পাছত আমি এতিয়া অকণমান সুখী হৈ আছোঁ এই অনুষ্ঠান ইমানেই সুন্দৰ লাগিছে দেখি কৃষ্ণ মাজতে অলপ দিন নাছিলোঁ কৃষ্ণ আহি দেখিলোঁ দেখি পেলাই আজি বহুত সন্তুষ্ট হৈছোঁ কৃষ্ণ 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 আমাৰ আইসকলকো অকণমান আপোনালোকৰ নিজা নিজা অনুভৱ এষাৰ দাঙিবলৈ জনালোঁ কৃষ্ণ 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 জয় গুৰু শংকৰ কৃষ্ণ আমাৰ আজি এই অনুষ্ঠানত কাম কৰিবলৈ পাই আমাৰ বহুত আনন্দ লাগিছে আমি এই অঞ্চলতে আমি পশ্চিম যোৰহাট পশ্চিম যোৰহাটৰ আমি আহিয়ে আছোঁ হয় হয় আমি আমাক এই বহুত বহুত আনন্দ লাগিছে এই কথা আমি কৈ অন্ত কৰিব নোৱাৰোঁ সীমা নাপাওঁ মাধৱ সৰোবৰ হয় আমাৰ এই সৰোবৰত ভকতপ্ৰাণ বৈষ্ণৱসকলক আমি এই আনন্দক জুয়ে পুৰি শেষ কৰিব নোৱাৰে গতিকে সেইকাৰণে আজি মহামিলন আচলতে অধিৱেশন বুলি ক'লে মানে এই হিয়ৰণি এটাৰ সৃষ্টি হয় আৰু গতিকে আমি লক্ষ লক্ষ ভকত ইয়াত পদধূলা ৰাখিব আমি তেৰা সমস্তৰ পদধূলি পাই আমি কৃতকৃত হ'ম সেই আশাৰে সেই হেঁপাহেৰে আমি সমস্ত জনৰ শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা জনাই আৰু সমস্ত জনকে আমি মানে এই অধিৱেশনত আমি আমন্ত্ৰণ জনোৱা হৈছে গতিকে জয় গুৰু শংকৰ আপোনালোক চাৰিজয়ে এভাগ দি দিয়কচোন উচ্চ কণ্ঠৰে কৃষ্ণ জয় গুৰু শংকৰ জয় গুৰু জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জয় যোৰহাট জিলা জয় যোৰহাট জিলা কৃষ্ণ কৃষ্ণ যোৰহাট জিলাৰে হয় আজি আমাৰ বাপনে আমাক লৈ আহিছে হয় তেখেতৰ শিবিৰটো এইটো প্ৰাণজিৎ গগৈ বাপ কৃষ্ণ গতিকে কৃষ্ণ 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 এয়া গগৈ বাপ আমি এখেতক মানে বিচাৰি আহিছোঁ তাৰমানে আমাৰ নামঘৰ কমিটিৰ মানে দায়িত্বত আছে পৰিচালনা কিন্তু আহি পলাই ফুৰিছে আৰু আপোনাৰ ইয়াত শিবিৰ বনাই আছে কাৰণ মানে মূল আদৰণি সমিতিয়ে যাৰ শিবিৰটো ভাল হ'ব এই শিবিৰত 40,000 টকাৰ পুৰস্কাৰ দিছে গতিকে আমাৰ বাপজনে শিবিৰ বনাইছে গতিকে এইটো পুৰস্কাৰৰ কাৰণে নহয় আচলতে এটা সৌন্দৰ্যৰ সৃষ্টি কৰিছে গতিকে বৰ মানে আনন্দিত গতিকে বাপজনক সেৱা জনালোঁ কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ 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 অসম ভূমি যিহেতু কৃষ্ণ 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 আপুনি ওপৰ গাড়ীটো দিয়ক তলৰ গাড়ীটো আকৌ হেৰিখন লগাব নহয় চিলিংখন লগালে খুলিবই লাগিব ওপৰটো ভালকৈ ওপৰলৈ তললৈ একদম লগাই দিয়ক হৈ গ'ল ওপৰটো ভালকৈ দিব গাখীৰ ঋষিসকলৰ কুটিৰ নিচিনা লাগিছে এইটো বনাইছে বুলিয়ে কৈছে কৃষ্ণ আমি গৈ থাকো কৃষ্ণ কৃষ্ণ আমি এইজনে তাতে বাবে আমাৰ কথা ক'ব পাৰি
এই স্কুটি এখন লৈ আহিলোঁ আমাৰ বাহনখন আপুনি আয়ত্ব কৰিলে আপুনি কিবা এটা কৈ কৈ হেৰি কৰক নাই মই গৈ আছোঁ আৰু তালৈ কৃষ্ণ কৃষ্ণ এয়া শিবিৰবিলাক চাওক বৰ সুন্দৰ শিবিৰ বনাইছে ভকতসকলে আমাৰ বাপজন আমাৰ যি এয়া অসমীয়া সংস্কৃতি আপোনাৰ ইমান ধুনীয়াকৈ হেৰি কৰিছে চব কৃষ্ণ 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 জয়গুৰু শংকৰ এতিয়া আমি হেৰিলৈ যাওঁ বলক বাবু কোনফালে আপুনি এটা কাম কৰিম কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ আমাৰ এই ৰাজখোৱা বাপ আমি অকণমান এই কেন্দ্ৰীয় সেৱা বাহিনীৰ 15,000 ভকত মানে শুশ্ৰূষা সেৱা কৰিবৰ কাৰণে 15,000 সেৱা বাহিনী ইয়াতে দিনে ৰাতিয়ে ইয়াতে শ্ৰমদান দিব গতিকে বাপে আমাক কৈছে আৰু গোটেইটো আপোনাক অকণমান ঘূৰাই লৈ আহে সেইমতে বাপু আমাৰ লগত আছে কেন্দ্ৰীয় ভঁৰালত যিহেতু আছে ইমান মানে খাদ্য সামগ্ৰী হয় কেন্দ্ৰীয় ভঁৰালৰ পৰাই যাব আৰু ইতিমধ্যে ভকতক আপ্যায়নৰ কাৰণে বহুতখিনি সামগ্ৰী গোট খাই গৈছে আৰু মাত্ৰ কেইটামান দিন মাত্ৰ 7টা দিন আছে আজি দিনটো যিহেতু পাৰ হ'লেই আজি 31 জানুৱাৰী গতিকে শিবিৰবিলাক চাওক কিমান ধুনীয়া শিবিৰ অনাময়ৰ ব্যৱস্থা কৰিছে ভকতসকল আছে ইফালেও শিবিৰ আছে কিন্তু ইফালে নাযাওঁ আমি কৃষ্ণ 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 এই শিবিৰবিলাক প্ৰস্তুত হৈছে ত্ৰিপালটো লগাব এই 2 এদিনৰ ভিতৰত ত্ৰিপাল লগা শেষ হৈ যাব আৰু ত্ৰিপালবিলাক শিবিৰৰ লগোৱা নাই ন নাই লগোৱা এইকেইদিন নলগালে কিন্তু দিগদাৰী আছে তাতে অনুভৱটো ল'ব লাগে আৰু অঁ অঁ সংগমতো কোনখিনিত ল'ম সেই আগতে অকণমান অনুভৱটো ল'ব লাগিব হয় হয় কৃষ্ণ এইটো আমাৰ নাৰায়ণপুৰ প্ৰাথমিক হয় নেকি কৃষ্ণ 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 জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ আই সমস্ত অঁ হয় হয় কৃষ্ণ গৈছে আৰু আজি হয় কৃষ্ণ অঁ পশ্চিম যোৰহাট এয়া আমাৰ এইটো পশ্চিম যোৰহাট কৃষ্ণ মাধৱ মাধৱ কৃষ্ণ ইয়াতে অনুভৱ অকণ লয়। অনুভৱ কৃষ্ণ হয় কৃষ্ণ কৃষ্ণ হয় হয় বাপ আছে বাপ হয় হয় সুন্দৰ গতিকে এয়া পশ্চিম যোৰহাট আঞ্চলিক শাখাৰে হয় আপোনাৰ আৰু প্ৰাথমিকখন বাপ দহোটীয়া প্ৰাথমিক শাখা হয় এইফালেদি আমি দহোটীয়া হৈ আহিছিলোঁ গতিকে আমাৰ পৰমশ্ৰদ্ধাৰ বাপক লগ পালোঁ বৰ আনন্দিত হৈছোঁ আজি শিবিৰ বনাওঁতে তেখেতলোক ব্যস্ত হৈ আছে এটা সুন্দৰ মানে আপোনাৰ চব কিমান ধুনীয়া সেয়া ভিতৰত ভাগৱতৰ মানে শাস্ত্ৰ হেৰি কৰি আছে গতিকে আমাৰ বাপৰ অকণমান অনুভৱ জানিব বিচাৰিছোঁ বাপ কৃষ্ণ যিহেতু 96 সংখ্যক অধিৱেশন হয় আৰু মাত্ৰ 6-7টামান দিন আছে গতিকে আপোনাৰ হয় আমি বৰ্তমান শিবিৰ বনোৱাতে ব্যস্ত আছোঁ কৃষ্ণ 45 নং দহোটীয়া বৰচাপৰি প্ৰাথমিক হয় কৃষ্ণ আৰু আপোনাৰ 355 নং দহোটীয়া প্ৰাথমিক হয় আমি দুখন অন্তৰ্ভুক্ত হৈ পেলাই আমি এই শিবিৰভাগ নিৰ্মাণ কৰিছোঁ কৃষ্ণ যিহেতু এই শিবিৰভাগতে আমাৰ ভকত বৈষ্ণৱ সভা আহি হয় আমাৰ থাকিবহি হয় গতিকে আমি যিমান পাৰোঁ হয় তেখেতসকলক শুশ্ৰূষা কৰিবৰ কাৰণে কৃষ্ণ আমি আগবাঢ়িছোঁ আৰু তেখেতসকলৰো যাতে অধিৱেশনস্থলীত আহি পেলাই উপস্থিত হৈ পেলাই সকলোকে উৎসাহিত কৰিব বুলি আমি তেখেতসকলকে আমি নিবেদন জনাইছোঁ গতিকে তেখেতসকলক আমি সেৱা কৰিবলৈ পোৱাটো আমাৰ কৃষ্ণ কৃষ্ণ বৰ ভাল লগা সময় আহি পাইছোঁ কৃষ্ণ গতিকে এনেকুৱা এটা সময়ত আমি যে কৃষ্ণ আপোনাকো লগ পালোঁ হয় মাধৱ গতিকে কৃষ্ণ আপোনালৈ আমি সেয়া নিবেদন জনাইছোঁ কৃষ্ণ গতিকে আপোনালোকৰ বাপ আমি কথা এটা জানিব বিচাৰিছোঁ যিহেতু আমাৰ মানে
90% কাম আগবাঢ়ি গ'ল বুলি আদৰণি সমিতিক ইতিমধ্যে আমাক জনালে হয় কিন্তু আমি দেখিছোঁ শিবিৰবিলাকৰ ওপৰত তিৰপালটো লগোৱা হোৱা নাই হয়। গতিকে এতিয়া এইখিনিতেহে আমি অকণমান হয় দুখিত হৈ আছে মানে এইকেইদিনত হয়তো হয় তেখেতলোক এইকেইদিনতো বৰ খৰতকীয়াকৈ তেখেতসকলক আমাৰ হাতত ল'লে হয় গতিকে তেখেতসকলে হয় খুব হয় সোনকালে হয় সোনকালে তিৰপালখিনিও তুলি আমাক হয় উৎসাহিত হয় কৰিব হয় হয় গতিকে সেইটো আমি অকণমান নিৰ্ভয় হৈ হয় আছোঁ যাতে ভকতে কষ্ট হয় নাপায় ভকতে কষ্ট নোপোৱাটো তেখেতসকলেও সেইটো জানে হয় হয় গতিকে আমাৰ আদৰণি সমিতিও সেই সময় এতিয়া যথেষ্ট জোৰ দি আছে তেখেতসকলক হয় 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 গতিকে তেখেতসকলৰ উৎসাহ আছে কাম কৃষ্ণ আগবাঢ়িব কৃষ্ণ 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 চিন্তা কৰিবৰ বিশেষ কৃষ্ণ নাই কৃষ্ণ জয় গুৰু শংকৰ জয় গুৰু আপোনাক লগ শংকৰ। পায়ো কৃষ্ণ। আমি নথৈ হয়। আনন্দিত হৈছোঁ হয় আপোনাৰ এই শ্ৰম ব্যৰ্থ নাযায় কাৰণ ভগৱন্তৰ মাধৱৰ কৰ্ম নামঘোষাত আছে যে ধৰ্মে পৃথিৱীৰ আগত কহিলা হয়। মহাভাগৱত ধৰ্ম হয়। মুকুতি সুখৰ কেৱল আশ্ৰয় জানা মাধৱৰ কৰ্ম হয় হয় গতিকে মাধৱৰ কৰ্মৰ লগত কিঞ্চিত যদি আমি জড়িত হ'ব পাৰোঁ তেতিয়াহ'লে কৃষ্ণই আমাক কৃপা কৰিব হয় নে প্ৰভু গতিকে আমি সকলোকে ভক্তিপূৰ্ণ সেৱাজনা আই সমস্তকে সেৱা জনালোঁ আৰু চমু এটা ভিডিঅ' আপোনালোকৰ পৰা ল'লোঁ মুকুন্দ চেনেলত চাব পাৰিব MUKUNDO লাষ্টতো লিখিব আৰু আপোনালোকৰ এই মানে যি মানে নিৰন্তৰে আপোনাৰ ছ'চিয়েল হেৰিতে চাব পাৰিব জয় গুৰু শংকৰ পশ্চিম যোৰহাট আঞ্চলিক শাখা যিহেতু এইখন আঞ্চলিকতেই অনুষ্ঠানভাগী হৈছে পশ্চিম যোৰহাট আঞ্চলিক শাখা আইসকলৰ এটা অনুভৱ আমি ল'ব বিচাৰিছোঁ আৰু লগতে বাপ সমস্ত আছে কৃষ্ণ ইয়াতে অন্ন ব্যৱস্থা কৰি আছে কৃষ্ণ 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 আই ভালেই নহয় এয়া সিদ্ধান্ত লৈ তেখেতলোকে এতিয়া ইতিমধ্যে কাম শেষ হৈছে এতিয়া গৃহাগত হ'ব সমস্তই আৰু বতৰৰ এটা হেৰি এটা চলি আছে বাৰু এইটো এটা ভয় লগা কথা আছে যদিও মানে ভকতসকলে মানে প্ৰভু ভগৱন্তৰ এপ্লিকেশ্যন আবেদন দিয়া আছে কৃপা যদি কৰি দিয়ে ভগৱন্তই জানে আৰু সকলোখিনিতো ঈশ্বৰে কৰিব হয়নে বাৰু গতিকে ভকতৰ লক্ষ্য লক্ষ্য ভকতে যাতে কষ্ট নাপায় সেইটোৱে আশা আমিও কৰিছোঁ বা মানে আইগৰাকী অকণমান অনুভৱ অকণমান কওকচোন কেনেকুৱা কৃষ্ণ কৃষ্ণ আমাৰ অনুভৱ বৰ ভাল লাগিছে হয় কৃষ্ণ ইয়ালৈ আহি আমি সঁচাকৈ আনন্দিত আমি যোৰহাটৰ পশ্চিম যোৰহাটত ইমান ধুনীয়া এটা অনুষ্ঠান কৰিবলৈ পাইছোঁ 25 বছৰ মূৰত ভাল লাগিছে নিজে কষ্ট কৰিছোঁ আৰু আজি খেৰ কঢ়িয়ালোঁ হয় হয় বৰ প্ৰসাদো ল'লোঁ হয় হয় আৰু সকলোৱে কাম আমি কৰিছোঁ 6 তাৰিখলৈ ৰেডি হ'ব হয় 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 ৰেডি হৈ যে আমাক সকলোৱে ভালে কুশলে কামটো পৰিচালনা হৈ যায় হয় কৃষ্ণ আৰু সকলো অসমবাসীৰ ৰাইজক সকলোৱে বহি দিয়ক সেৱা ভাগ ল'ম নিমন্ত্ৰণ কৃষ্ণ জনাইছোঁ। হয় হয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ জয় জগত গুৰু শ্ৰীমন্ত শংকৰদেৱ জয় দহোটীয়া 45 নং বৰচাপৰি প্ৰাথমিকৰ জয় দহোটীয়া প্ৰাথমিকৰ 45 নং কৃষ্ণ মানে আচলতে এটা আনন্দ সেই আনন্দটো জুয়ে পুৰি শেষ কৰিব নোৱাৰে যিহেতু ভকতক লগ পোৱাৰ যিটো হেঁপাহ যিটো আনন্দ গতিকে সেই লক্ষ লক্ষ ভকত যে আহিব সেই অতিথিসকলক আমি মানে ইয়াত মানে এনেকুৱা এটা আছে কথা যে শ্ৰীমন্ত শংকৰদেৱ সংঘত ঐক্যবাদ সাম্যবাদ আৰু ভক্তিবাদ যিহেতু ধনী আৰু দুখীয়া ইয়াত কোনো বাদ বিচাৰ নাই যিহেতু মানে বহুত ধনী মানুহো আহি কিনি এই খেৰতে শুব আপোনালোকক দেখুৱাই দিছোঁ এয়া খেৰ এনেকুৱাই ইয়াতে খেৰত শুই মানে অট্টালিকাৰ মানে হেৰি ইয়াতে থাকিব গতিকে মানে 4-5 দিন এটা বৈকুণ্ঠ পৰিণতি হ'ব গতিকে আমি কোন আই ক'ব আৰু অকণমান আই কৃষ্ণ কৃষ্ণ অকণমান কওক কৃষ্ণ 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 জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ কৃষ্ণ আমি এয়া আমাৰ অধিৱেশন ভাগি নিজৰ আঞ্চলিকতে পাতিবলৈ পাই নথৈ সুখী হৈছোঁ কৃষ্ণ আৰু সদৌ অসমবাসী ৰাইজক আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ আমাৰ এই অধিৱেশনলৈ আহি যাতে তেওঁলোকে ভালদৰে সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে এয়াই আমাৰ আপোনালোকৰ ওচৰত প্ৰাৰ্থনা কৃষ্ণ কৃষ্ণ সকলোৱে প্ৰাৰ্থনা ভাগ গাব আপোনালোকক আমি চিনাকি কৰি দিছোঁ হয় হয় তাঁতিবাব ভাগৱত ব্যাখ্যা যে আপোনালোকে শুনি থাকে তেখেতৰ মুখেদি শুনিবলৈ পায় হয় 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 নাই আমি ব্যাখ্যাকাৰক নহয় আপোনালোক জনা কথাবিলাকে কওঁ আৰু গতিকে আমাৰ কৃষ্ণ তেখেতে যে হয়, আমাৰ কৃষ্ণ, লগত আহি কৃষ্ণ। পেলাই হয়। অকণমান উৎসাহ দিলে তেখেতসকলৰ কৃষ্ণ কৃষ্ণ অঁ আয়ক কিবা এটা কওক আই কৃষ্ণ কৃষ্ণ হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমি 94 সংখ্যক অধিৱেশনৰ আমি 45 নং বৰচাপৰি প্ৰাথমিকৰ সকলো আই বাপ মিলি আমি আজি
তৈয়াৰ কৰাত আমি আহিছিলোঁ কৃষ্ণ বৰপ্ৰসাদ ল'লোঁ কৃষ্ণ আমাৰ কাম শেষ হ'ল প্ৰায় হয় বাপ আমাৰ এয়ে আছিল আৰু আপোনালোকক আমি সকলোকে সাদৰে আমাৰ ইয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে আৰু প্ৰভু ভগৱন্তক প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ বতৰ যাতে হেৰি হয় কৃষ্ণ সকলোৱে হেৰি ধৰিব শ্ৰীমন্ত শংকৰ হৰি ক'ব বিচাৰিছে অকণমান কওক আপোনালোকৰ পদধূলাই যাতে আমি কৃতাৰ্থ হ'ব কৃষ্ণ 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 মাধৱ মাধৱ কৃষ্ণ হ'ব বলো কৃষ্ণ কৃষ্ণ দেখিছে এইবিলাক যে মাটিৰ যে ইমান ডাঙৰ ডাঙৰ ঢিপ হৈ আছে আচলতে এইবিলাক পাহাৰ পৰ্বত বুলি ভাবিছে বহুতে ভাবিব আহা ইয়াত বোলে পাহাৰ আছে নেকি বোলো কিন্তু আচলতে পাহাৰ নহয় এইবিলাক আচলতে এটা মানে আপোনাৰ এই ইটা ভটাই হয় ইয়াত মানে আপোনাৰ এই মানে আপোনাৰ মাটিটো জমা কৰি থয় ডাঙৰ ডাঙৰ চাইছেনে ইমান ধুনীয়া আমি এতিয়া আৰু আঁতৰত শিবিৰ আছে কাজিৰঙা ইউনিভাৰ্চিটিৰ ওচৰতে মানে লাগি আছে কাজিৰঙা ইউনিভাৰ্চিটি আৰু ইয়াতে শিবিৰ আছে আমি তালৈ গৈ আছোঁ এতিয়া বৰ্তমান তাৰ পৰা আৰু আমি এয়া ইটা বনাইছে গতিকে চিধা ওলাই গৈছে ৰাস্তা নিজে নিজে ওলাই যায় এয়া অনাময় ইমান অনাময় বনাইছে অহাই নাই মই এদিন আহিছিলোঁ খালি হোৱা নাছিল আৰু হয় বহুত বনাই দিলে ইয়াতে বহুত এতিয়া মানে তথাপিও জেগা নহ'ব যেন পাইছোঁ বাপ হা কাৰণ এইটো মিডল পইণ্টটো বাপ হয়নে সিদিনাখন মই এই ভাল লাগিলে কিন্তু এই আইসকলৰ অনুভৱটো ভাল লাগিলে কিন্তু আপুনি ভালেই ক'লে মোক লৈ আহিবলৈ এয়া আমাৰ শিবিৰবিলাক চাওক কিমান সুন্দৰ শিবিৰ কৃষ্ণ কৃষ্ণ হয় হয় আজি ইয়াত কিন্তু ভকত কম এতিয়া অহা নাই নে গ'লগৈ চাগে কাম কৰি গুচি গ'ল চাগে হয় হয় খেৰবিলাক আছেই খেৰটো আছে সেৱা বাহিনী কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰলৈ আহি উপস্থিত হ'লোঁ আৰু সেৱা বাহিনীয়ে আমাক এতিয়া চাহ দিব আৰু আমাৰ মাজত উপস্থিত আছে আমাৰ জিলাৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ মুখ্য অধিনায়ক মানে প্ৰাক্তন গতিকে আমাৰ নিতুল গগৈ বাবুক লগ পালোঁ অতিকৈ আনন্দিত হ'লোঁ তেখেতৰ অকণমান অনুভৱ আমি ল'ব বিচাৰিছোঁ কৃষ্ণ জয়গুৰু শংকৰ মাধৱ বৰ্তমান আমি উপস্থিত আছোঁ আপোনাৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ সন্মুখত আৰু এই কেন্দ্ৰীয় সেৱা বাহিনীৰ সন্মুখৰ পৰাই আমাৰ তাঁতীবাপ সহিতে ভকত বৈষ্ণৱলৈ অসমৰ ভকত বৈষ্ণৱলৈ আমি সেৱা জনালোঁ জয়গুৰু শংকৰ আৰু অহা 6, 7, 8 আৰু 9 ফেব্ৰুৱাৰী তাৰিখে অধিৱেশন অনুষ্ঠিত হ'ব কৃষ্ণ উত্তৰ পূব ভাৰতৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ কৃষ্ণ ভকত বৈষ্ণৱসকল আহিব আৰু সকলোকে আমি ইয়াৰ পৰাই নিমন্ত্ৰণ জনাইছোঁ সেৱা জনাইছোঁ আহিব আৰু আমাৰ এই যি শংকৰী সমন্বয় সংস্কৃতি প্ৰতিষ্ঠিত হ'ব সকলোৱে এবাৰ দৰ্শন কৰিবই কৃষ্ণ আমি কথা এটা জানিব বিচাৰিছোঁ গগৈ বাপ মানে আমাৰ ইয়াতে যিহেতু লক্ষ লক্ষ ভকত আগমন হ'ব আৰু সেই ভকতসকলৰ আপ্যায়নৰ কাৰণে ভকত শুশ্ৰূষাৰ কাৰণে ভকত সেৱাৰ কাৰণে আমাৰ যিহেতু ইয়াতে সেৱা বাহিনীৰ সংখ্যা কিমান থাকিব বাপ কৃষ্ণ আপোনালোকে জানেই যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন অধিৱেশনৰ যিটো মূল চালিকা শক্তি যাৰ নেতৃত্বত সুপৰিচালনা হয় সেয়া হৈছে সেৱা বাহিনী আৰু ইতিমধ্যে আমি যোৰহাট জিলাৰ সেৱা বাহিনীৰ প্ৰায় 5,000 সেৱক সেৱিকা ইয়াত শিবিৰত থাকি ল'বহি আৰু অসমৰ বিভিন্ন প্ৰান্তৰ আমি কেন্দ্ৰীয় সেৱা বাহিনীৰ অধীনত সকলো পৰিচালিত হ'ব 10 সহস্ৰাধিক মানে 10,000ৰো অধিক ইয়াত সমবেত হ'বহি তেওঁলোকে সকলো ভোজনালয় মূলতৰণ পাৰ্কিং
আদিৰ পৰা সকলোতে তেওঁলোকে ভকত সেৱাৰ কাৰণে প্ৰস্তুত হৈছে ইতিমধ্যে আৰু 4 তাৰিখে ইয়াত সকলোকে দেখিব উপস্থিত হৈ যাব হয় কৃষ্ণ হয় গতিকে আমি ভিতৰলৈ সোমাই যাম আমি অকণমান দেখুৱাম আমাৰ বাপকো দেখাম তেখেতে কেন্দ্ৰীয় ভঁৰালৰ সভাপতি গতিকে তেখেতে মানে সকলোকে খাদ্যৰ যোগান কৰি আছে তেখেতৰ লগত আমি আহিলোঁ আমাৰ বাপজনৰ নামটো কৈ দিয়ক মোৰ নাম টংকেশ্বৰ গগৈ গগৈ বাপক একেলগে দৰ্শন পাই আমি কৃতাৰ্থ হ'লোঁ আৰু গগৈ বাপ ইয়াতে এটা প্ৰাকৃতিক সৌন্দৰ্য এটা মই দেখিবলৈ পাইছোঁ ইয়াতে মানে আপোনাৰ গাঁৱলীয়া যিটো পৰিৱেশ আগত যি মানে গাঁৱত থকা ভকতসকল কেনেকৈ আছিল সেই এভাগ মই দেখি পাইছোঁ গতিকে সেইটো অকণমান অনুভৱ কৰক অনুভৱ কৰিবলৈ আপুনি অকণ সোমাই আহিব বলক আৰু এই এটা কথা কৈছোঁ মানে গোটেই পৰিকল্পনা হৈছে আমাৰ যোৰহাট জিলা শাখাৰ উপজিলা তেওঁ গোটেইখন আচলতে নক্সা বনাই আছে তেওঁৰ পৰিচালকতা গোটেইখন আচলতে তৈয়াৰ কৰি থকা হৈছে আৰু আমি বাপে অভিন্ন আত্মা হয় আচলতে ইয়াতে আমাৰ যি মহাপুৰুষা আপোনাৰ সচিত্ৰ ভাগৱত বুলি যে কোৱা হয় তেনেকৈ সচিত্ৰ ভাগৱতৰ আহিলৈ আপোনাৰ কিবা চিত্ৰ প্ৰদৰ্শন কৰা হ'ব চিত্ৰ প্ৰদৰ্শন এই আমাৰ অংকীয়া নাটসমূহ অংকীয়া নাটৰ আপোনাৰ কালীয় দমন কেলিগোপাল আদি কৰি গোটেই দৃশ্যসমূহ ইয়াত আমাৰ অংকন কৰি থকা হৈছে যোৰহাট জিলা সেৱাবাহিনী এজন সেৱক আপোনাৰ নকছাৰী আঞ্চলিক শাখাৰ তেওঁ এগৰাকী চিত্ৰশিল্পী অধীনতে গোটেই অংকন কৰি থকা হৈছে আৰু ইয়াতে আমাৰ প্ৰতিশোষৰ এভাগী মানে প্ৰদৰ্শনৰ কাৰণে আমাৰ চেল্ফি পইণ্টৰ দৰে কৰা হ'ব দ্বিতীয়তে আমাৰ আগৰ যি পুৰণা গাঁও আছিলে ঘৰ আছিলে আৰু নামঘৰ আমাৰ অসমীয়া সংস্কৃতিৰ নামঘৰ কেন্দ্ৰিক গতিকে তাৰ এটা দৃশ্য প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে কৃষ্ণ আপোনালোক চাইছে ইমান সুন্দৰ এটা হেৰি হ'ব দেখিবলৈ মনোমোহা আপোনাৰ তাঁত বোৱা যিটো পৰম্পৰা হয় তাঁতশাল সেইপিনে তাঁত বৈ থাকিব কৃষ্ণ এহাল গৰুৱে মৰণা মাৰি থাকিব হয় কৃষ্ণ ঘৰৰ পৰা এজন ভকত ওলাই আহিব নামঘৰ ঢেঁকী থাকিব এখন ক্ষুদ্ৰ চাহ বাগিচা থাকিব বনোৱাই মানে চাহ জনগোষ্ঠীয় বনোৱাই মানে চাহৰ হেৰি এটা থাকিব হয় এনেধৰণে আৰু কৰিবলৈ চেষ্টাটো কৰা হৈছে মানে এখন সুন্দৰ নামগৃহ চাইছে আপোনালোক নামঘৰ আৰ্হি হ'ব ইয়াত আসন নিচা নহয় নামঘৰ আৰ্হি হ'ব হয় হয়তো আমি কুঁৱা কুঁৱা এটা দিব পাচলি বাৰী থাকিব হয় আৰু এই যিখিনি মানে হয় কৃষ্ণ আৰু কেন্দ্ৰীয় সেৱাবাহিনীৰ যিটো শিবিৰ আপোনালোক চাইছে ইয়াৰ বিশাল শিবিৰ বাপ এনেই দীঘে প্ৰস্থই কিমান আছে বাৰু এইটো অসমৰ এতিয়া যিমানবিলাক অধিৱেশন হৈছে অসমত প্ৰথম ইমান মানে ইমান বৃহৎ হয় 300 ফুট বহল 600 ফুট দীঘল আৰু ইয়াতে ইয়াৰ ভিতৰতো আচলতে অকণমান কিছু সৌন্দৰ্যৰ কথা আহিব হয় তাতে পাঠ হ'ব ইয়াতে আমাৰ যি পুৱাৰ আহাৰ হ'ব পুৱাৰ আহাৰ সেৱক সেৱিকাৰ কাৰণে ইয়াৰ ভিতৰতে হ'ব আৰু তালৈ যাব নালাগে কৃষ্ণ আৰু অসম চৰকাৰৰ অধীনত ধুনীয়াকৈ অনামী ব্যৱস্থা কৰা হৈছে সম্পূৰ্ণ পকীকৰণ কৰা হৈছে হয় নেকি হয় কৃষ্ণ ধন্যবাদ থাকিল আমাৰ পৰম শ্ৰদ্ধাৰ বাপজনলৈ আৰু আমি অকণমান ভিতৰত আপোনালোকক পৰিদৰ্শন কৰাম বাৰু কিন্তু আমাৰ পৰম শ্ৰদ্ধাৰ বাপজন কেন্দ্ৰীয় সেৱাবাহিনীৰ আৰু তেখেতেও আৰু আমিও আছিলোঁ সেৱাবাহিনীত বৰ্তমান আমি যেনিবা ভকতে সেইফালে প্ৰচাৰ দায়িত্ব দিয়াৰ কাৰণে অকণমান প্ৰচাৰৰ বিভাগটোত যাবলগীয়া হৈছে হয় গতিকে সেৱাবাহিনী আমি একেলগে আছিলোঁ আৰু অতিকৈ আনন্দিত হৈছোঁ তেখেত এজন পৰম ভকত মানে সেৱাৰ মনোভাৱেৰে মানে সেৱাই মূল ধৰ্ম গতিকে সেৱাৰ মনোভাৱেৰে আমি যুৱ প্ৰজন্মক এটা নতুন বাৰ্তা দিব বিচাৰে আৰু আমাৰ মাজত পৰা এজন ভকত হেৰাই গৈছে প্ৰণৱজ্যোতি হাজৰিকা আমি আচলতে আমি দুখ প্ৰকাশ কৰিছোঁ যোৰহাট জিলাৰ সেৱাবাহিনীয়ে পাৰ্যমানে চেষ্টা কৰিলে ভকতজনক আমি বচাবৰ কাৰণে নোৱাৰিলোগৈ কিন্তু তেওঁৰ আমি সোঁৱৰণত আমাৰ কেন্দ্ৰীয় সেৱাবাহিনীৰ যি কাৰ্যালয় থাকিব তেওঁৰ সোঁৱৰণত আমাৰ উৎসৰ্গা কৰা হৈছে আৰু ঠিক তেনেদৰে আমি নআলি আঞ্চলিক শাখাৰ এজন একান্ত সেৱকক আমাৰ জিলা সেৱাবাহিনীৰ যি কাৰ্যালয় থাকিব তেওঁৰ নামত কৃষ্ণ সেইটোৱে মানে সেৱাবাহিনী সেইটোৱে এটা মানে মহান প্ৰতিভা গতিকে আমি আপোনালোকক দেখুৱালোঁ আৰু অকণমান ভিতৰত পৰিদৰ্শন কৰিম ধন্যবাদ কৃষ্ণ যি মূল যি হেৰি দেখিছে আপোনালোক কিমান সুন্দৰকৈ সজাইছে সেৱাবাহিনীৰ সেই ভাগ গতিকে এইফালে সেৱক থাকিব এইফালে সেৱিকা থাকিব মানে সেৱক সেৱিকাৰ 2 ভাগ থাকিব গতিকে এইটো মুখ্য দুৱাৰ হ'ব এই মুখ্য দুৱাৰ আৰু ইমান এটা সুন্দৰ আপোনালোক চাইছে
15,000 ভকত মানে মানে সেৱা বাহিনী ভকত শুশ্ৰূষাৰ কাৰণে নিৰন্তৰে ৰাতি দিনে মানে ইয়াত লাগি থাকিব। আপোনালোক দেখিছে কিমান এটা সুন্দৰ এটা হেৰি সৃষ্টি হৈছে আৰু বহুত মানে দূৰলৈ আছে ইয়াত। আমি আৰু আগলৈ নাযাওঁ আৰু ইয়াৰ পৰাই আৰু অনায়নৰ ব্যৱস্থা কৰিছে। গতিকে ৰাতি দিনে কাম লাগি আছে, চলি আছে আৰু বৰ্তমান 7 দিনৰ ভিতৰতে শেষ হৈ যাব বুলি 6 দিনৰ ভিতৰতে শেষ হৈ যাব। গতিকে আমি সেৱা বাহিনীৰ এই কেন্দ্ৰীয় সেৱা বাহিনীৰ যি মুখ্য হেৰি আপোনালোকক দেখুৱালোঁ। কৃষ্ণ জয় গুৰু সংগী আছে সেৱা বাহিনীৰ আগত আপুনি ইমান বিশাল সভাৰ মানে কাৰণে মানে আপুনি আগতে এনেকুৱা মানে নিৰ্মাণ কৰিছিলে নেকি? কৃষ্ণ আমি আগতে নিৰ্মাণ কৰা নাই বাৰু। হয় এয়া প্ৰথম মানে এই বাঁহটো আমি কাগজ বাঁহটো এনেকৈ ডেকৰেশ্যনৰ কাৰণে আমি লগাই থকা হৈছে। হয় বৰ্তমান হয় গতিকে হৈ আছে। আপুনি ক'ৰ পৰা আহিছে বাপ? আমি মালখাটৰ পৰা আহিছে। তেখেতলোকে ডেকৰেশ্যন কৰিছে কাক বাঁহৰ এটা সুন্দৰ হেৰি এটা। ইয়াত পলিচ হ'ব চাগে, পলিচ নহ'লে এনেকুৱাই হ'ব, জেনেৰেলি থাকিব, বাৰ্নিছ লগে লগে মাৰি দিব। গতিকে এটা সুন্দৰ এটা দৃশ্য হেৰি দেখা পাব, সৌন্দৰ্য এটা প্ৰাকৃতিক সৌন্দৰ্য এটা দেখা পাব। গতিকে আমি আপোনালোকক দেখুৱালোঁ। কৃষ্ণ জয় গুৰু শংকৰ। জয় গুৰু শংকৰ। এয়া ইয়াতে মূল মিটিংখন হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ। আমি আকৌ এবাৰ আপোনালোকক দেখুৱাইছোঁ। গতিকে মূল মণ্ডপ ইয়াতে ভকতসকল বহি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ধৰ্ম দৰ্শনৰ ওপৰত ইয়াতে শুনিব। বহুত বিশাল মণ্ডপ প্ৰস্তুত হৈ গ'ল আৰু চাফ চিকুণো হৈ গ'ল। হয়, এতিয়া বহিবহে আৰু এইবিলাক খেৰ এতিয়া আমি লৈ যাব পাৰিম জেগাই জেগাই। কৃষ্ণ কৃষ্ণ। এইবিলাক মুঠতে ইটা পাৰি দিব নাই, কিন্তু এই 2 দিনৰ ভিতৰতে পাৰি দিব। ইটা পাৰি দিব আছে, পকা বালি পাৰিছে যেতিয়া ইটাও পাৰিব। এইটো প্ৰতিনিধি প্ৰতিনিধি এতিয়া আমি মানে লগ কৰিব লাগিছিলে 2টা পাৰ্টি। হয় কৃষ্ণ কৃষ্ণ কৃষ্ণ। হয় গগৈ বাপ কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ। গগৈ বাপে আমি চৰণ বাৰ্ষিক অধিৱেশনৰ আমি নামঘৰ কমিটিত আছোঁ। কৃষ্ণ আমি নামঘৰৰ তোৰণখন যিমান পাৰোঁ আমি চেষ্টা কৰিছোঁ ভাল হোৱাটো। গতিকে আমি এতিয়া লাগি আছোঁ। আমি 5-6জন মানুহে কৃষ্ণ কৃষ্ণ 5-6 দিন ধৰি লাগি আছোঁ। আৰু কিমান দিন লাগিব বাপ তোৰণখন শেষ হ'ব? কাইলৈ আমাৰ শেষ হ'ব। কাইলৈ শেষ হৈ যাব। আমাৰ পৰম শ্ৰদ্ধা গগৈ বাপ, আমি ভক্তিপূৰ্ণ সেৱা জনাইছোঁ তেখেতলৈ। গুৰু ভক্তি তেখেতৰ হৃদয়ত আছেই আৰু আমাৰ যে ইয়াত লক্ষ লক্ষ ভকতৰ মানে আহিব, আমি পদধূলা পাম বুলি আশা ৰাখিছোঁ। আৰু সেই ভক্তসকলক মানে থকা খোৱা সকলো ব্যৱস্থা কৰিছে। আৰু আহিয়েই মানে যিহেতু ভকতসকলে মানে আমাৰ মহাপুৰুষৰ যি গুৰুজনাৰ দৰ্শন নামগৃহ ভক্তিৰ কেন্দ্ৰ ইয়াতে মানে মূৰ দোৱাই বা বাকীখিনি কামলৈ আগবাঢ়িব। গতিকে এই তোৰণ আমাৰ বাপজনে অশেষ কষ্টৰ ফলত ত্যাগ কৰি তেখেতে তোৰণখন বনাই আছে। ইতিমধ্যে অহা কাইলৈ শেষ হৈ যাব। বাপক আমি ধন্যবাদ জনাইছোঁ, সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু 94 সংখ্যক অধিৱেশনত আপোনালোকক আমন্ত্ৰণ জনালোঁ। জয় গুৰু শংকৰ। কৃষ্ণ মাধৱ। কৃষ্ণ কৃষ্ণ। মহাভাগৱত